ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমীয়ে তোমালোক সকলোকে জোনাক মৌচুমী ইংক ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ BA 5th চেমিষ্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ মেথছৰ পেপাৰখনৰ ইউনিট নাম্বাৰ 1ৰ ডেফিনেশ্যন অফ মেট্ৰিক্সৰ সম্পৰ্কে আমি আলোচনা কৰিম। মই আশা কৰোঁ যিমানখিনি ছাত্ৰ-ছাত্ৰী আমাৰ লগত জড়িত হৈ আছা প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী যাতে আজিৰ ভিডিঅ'টোতেই তোমালোকৰ গোটেই কনচেপ্টটো ক্লিয়াৰ হয়, কাৰণ মেট্ৰিক্সৰ বেছিক কথাটো হৈছে যেতিয়া আমি মেট্ৰিক্সৰ কুৱেশ্যনখিনি কৰোঁ তেতিয়া আমি তাৰ ৰ এণ্ড কলম কি হয় সেইটো জানিব লাগে, তাৰ এমে কি বুজায় বা এনে কি বুজায় এই সম্পৰ্কে আমি জানিব লাগে। গতিকে এইখিনি বেছিক হয়, সেই বেছিকখিনি জানিলে পিছৰ মেথছখিনি তোমালোকে কৰিব পাৰিবা। ঠিক আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু জনাবা আমাৰ ক্লাছবিলাকৰ পৰা তোমালোকৰ উপকৃত হৈছেনে নাই। ঠিক আছে, আৰু যদি তোমালোকে ফুল কোৰ্ছত জইন হ'ব বিচাৰিছা আমাৰ যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। তোমাৰ নাম, তোমাৰ কলেজৰ নাম আৰু কোনখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় সেই গোটেইখিনি ডিটেইলছ আমালৈ একেলগে লিখি মেছেজ কৰিবা আৰু ছাবস্ক্ৰিপশ্যনৰ ফিজ পে'মেণ্ট কৰাৰ পিছত তোমালোকে আমাৰ লগত জড়িত হ'ব পাৰিবা। ঠিক আছে, এতিয়া আমি মেট্ৰিক্সৰ যেতিয়া ডেফিনেশ্যন বুলি কওঁ কি ধৰণে আমি মেট্ৰিক্সৰ ডিফাইন কৰিব পাৰোঁ বা মেট্ৰিক্সৰ ডেফিনেশ্যন হয়। ছ' এ মেট্ৰিক্স ইজ ডিফাইন এজ a rectangular arrangement of numbers or function where number or function are called elements or entries. এটা যেতিয়া মেট্ৰিক্স আমি এৰেঞ্জ কৰোঁ সেই মেট্ৰিক্সটো এৰেঞ্জ কৰোঁতে আমি ৰেক্টেংগুলাৰ বুজি পোৱা নাই, তাৰমানে আয়তীয়, কেতিয়াবা স্কোৱাৰ মেট্ৰিক্সো আছে। যেতিয়া আমি টাইপছ অফ মেট্ৰিক্স আলোচনা কৰিম স্কোৱাৰ মেট্ৰিক্সো থাকে। স্কোৱাৰ মেট্ৰিক্সত কি হয়, য'ত এম আৰু এম ইজ ইকুৱেল টু এন হয়, ডেট মিনছ নাম্বাৰছ অফ ৰ' এণ্ড কলম দুইটা যদি ইকুৱেল হয় সেইটো আমাৰ স্কোৱাৰ মেট্ৰিক্স হয়। সেইখিনি পিছত আমি টাইপছৰ আলোচনা কৰিম, কিন্তু আল্টিমেটলি যেতিয়া আমাৰ মেট্ৰিক্সৰ ডেফিনেশ্যন সুধিব, ডেফিনেশ্যন সোধোতে আমি ৰেক্টেংগুলাৰ এৰেঞ্জমেণ্ট কৰোঁ, ডেট মিনছ আয়তীয়ভাৱে এইখিনি এৰেঞ্জ কৰা হয়। ঠিক আছে, আৰু এটা কথা মনত ৰাখিবা, যেতিয়া আমি মেট্ৰিক্স এৰেঞ্জ কৰোঁতে যিটো আমি তাক চাইন দিওঁ এইটো, ঠিক আছে, ইয়াত মই শেষত লিখি দিছোঁ, এক্সপ্ৰেছ স্কুৱাৰ ব্ৰেকেট আমি ইউজ কৰোঁ আৰু ৰাউণ্ড ব্ৰেকেট আমি ইউজ কৰোঁ। ঠিক আছে, যদি তোমালোকে কিবা কাৰণত এনেধৰণে লিখি থৈ আহা তেতিয়া কিন্তু ভুল হ'ব। ঠিক আছে, এইকেইটা মনত ৰাখিবা। So in other words, a rectangular arrangement of numbers, parameter, coefficient, etc. arranged in row and column is called the matrix. Okay, যেতিয়া আমি কোনো এটা এলিমেণ্টছ ৰেক্টেংগুলাৰ শ্বেপত এৰেঞ্জ কৰোঁ, ঠিক আছে, আৰু সেই ৰেক্টেংগুলাৰ শ্বেপটোত কি হয়, ৰ' এণ্ড কলমত আমি তাক এৰেঞ্জ কৰোঁ, তেতিয়া তাক আমি মেট্ৰিক্স বুলি কওঁ। ঠিক আছে, সেই মেট্ৰিক্সৰ কোনটোক আমি ৰ' বুলি ক'ম, কোনটোক আমি কলম বুলি ক'ম সেইটো চোৱা। দ্য হৰাইজণ্টেল এৰেঞ্জমেণ্ট অফ মেট্ৰিক্স ইজ ন'ন এজ ৰ'। হৰাইজণ্টেল এলিমেণ্টছ যিখিনি থাকিব বা হৰাইজণ্টেলি আমি যিখিনি এলিমেণ্টছ আমি এৰেঞ্জ কৰোঁ সেই এৰেঞ্জ কৰাখিনিক আমি কি বুলি কওঁ, ৰ' বুলি কওঁ। অন দ্য আদাৰ হেণ্ড দ্য ভাৰ্টিকেল এলিমেণ্টছ অফ মেট্ৰিক্স ইজ ন'ন দ্য কলম। আমি যিখিনি ভাৰ্টিকেলি কৰোঁ সেইখিনিক আমি কলম বুলি কওঁ। ছ' ইন এ মেট্ৰিক্স n numbers of row and m numbers of row থাকিব আৰু n numbers of column থাকিব। এতিয়া মেইন কথাটো এই লাইন দুটাতে আছে। ঠিক আছে, এতিয়া চোৱা, এই মেট্ৰিক্সত আমাক কি ক'লে, যোনটো আমাৰ হৰাইজণ্টেল এৰেঞ্জমেণ্ট হয়, হৰাইজণ্টেল কাৰ্ভডাল কোনডাল, এইডাল হৰাইজণ্টেল নহয় জানো, হৰাইজণ্টেল কাৰ্ভডাল আমি এনেধৰণে আঁকো, এডাল হৰাইজণ্টেল, আৰু ভাৰ্টিকেল হ'বলৈ হ'লে কি হ'ব, এনেকৈ হ'ব, হয়নে। এতিয়া হৰাইজণ্টেল যোনটো এলিমেণ্ট হয় সেইটো আমি ৰ' বুলি কওঁ, হৰাইজণ্টেলি এৰেঞ্জ কৰাখিনি ৰ' হয়। ডেট মিনছ এই যোনটো কলমছ আছে দেখিছা, এতিয়া ইয়াত কি হ'ব, A11, A12, A13, ... A1n। ঠিক আছে, যেতিয়া আমি এই হৰাইজণ্টেলৰ পইণ্টছটো আহিব এনেধৰণে আমি এইটো কি বুলি কোৱা হয়, ৰ'। ঠিক আছে, এইটো ৰ' বুলি কোৱা হয়, এইখিনি হৈছে ৰ'। ঠিক আছে, আকৌ কলমটো কি হয়, ভাৰ্টিকেলটো এইটো। অ'কে, এইটো হৈছে কলম, এইটো কথা মনত ৰাখিবা দেই। ৰটো কোনটো, কলমটো কোনটো, এইটো আমি চিনি পাব লাগিব, ৰ কোনটোক কয়, কলম কোনটোক কয়। ঠিক আছে, আকৌ
এইটো যিটো ৰ হয় দেখা পাইছা সকলোৱে ইয়াত মেট্ৰিক্স এম নাম্বাৰছ অফ ৰ তাৰমানে এই ওপৰত এইটো যোনটো ৰ হয় তাক আমি এমেৰে ৰিপ্ৰেজেণ্ট কৰোঁ আৰু যোনটো কলমছ থাকিব এই কলমছটো হৈছে এই তলৰ পাৰ্টটো সেইটো হৈছে আমি এনেৰে ৰিপ্ৰেজেণ্ট কৰোঁ ঠিক আছে এতিয়া মন কৰিবা এই যেতিয়া মেট্ৰিক্সটো আমি এৰেঞ্জ কৰিলোঁ প্ৰথমতে কৈছোঁ যে আমাৰ স্কোৱাৰ ব্ৰেকেট থাকিব ঠিক আছে আৰু নতুবা আমাৰ ৰাউণ্ড ব্ৰেকেট থাকিব ঠিক আছে এই দুটাতহে আমি মেট্ৰিক্স জেনেৰেলি আমি এইটোৱে ইউজ কৰোঁ ঠিক আছে বুকছতো তোমালোকে এইটোৱে পাবা কিছুমান বুকছতহে এইটো মানে ৰাউণ্ড ব্ৰেকেটটো থাকে এতিয়া কথা হৈছে এই যে মেট্ৰিক্সটো আমি এৰেঞ্জ কৰিলোঁ এইখিনি মই ভাবিছোঁ ওপৰৰ কথাখিনি বুজি পালা ৰ আৰু কলম কি হয় কাৰণ বেছি কথা অন্য একো নাই মেট্ৰিক্সৰ প্ৰথম কথাটো হৈছে ৰ কলমটো জানিব লাগে এম এ ৰ বুজাই নে এম এ কলম বুজাই এই কথা দুটা জানিব লাগে ঠিক আছে মই আশা কৰোঁ এইখিনিয়ে তোমালোকৰ বেছি কনফিউজ হয় বা বাকী যিমানখিনি ছাত্ৰ ছাত্ৰী জড়িত হৈ আছে আগতেই বা মোলৈ মেছেজো আহে বেছিকৈ প্ৰব্লেম থকা সেইটোৱে হয় কনচেপ্ট যে ৰ কোনটো হয় কলম কোনটো হয় ৰ কলম যদি তোমালোকে চিনি পাই যোৱা পিছত মেথছখিনি কৰিবলৈ সহজ হৈ যায় আৰু এমটো কি হ'ব ৰ হ'ব আৰু এনটো কলম হ'ব ঠিক আছে নোটছটো লিখি ৰাখিবা পইণ্টলত এনেকৈ হাইলাইট কৰি দিবা ঠিক আছে এনেধৰণে হাইলাইট কৰি দিবা এতিয়া এই মেট্ৰিক্সটো আমি যদি এক্সপ্ৰেছ কৰোঁ এক্সপ্ৰেছ কৰিলে কি হ'ব A11 ঠিক আছে A12 A13 ... মিনছ আমি এনলৈকে আছে কিমান নাম্বাৰ আছে আমি নাজানো গতিকে লাষ্টত এনলৈকে আছে এন নাম্বাৰছলৈকে আছে ঠিক আছে এইটো হৈছে ৰ ঠিক তেনেধৰণে আমি কলমলৈ যদি চাওঁ কলমটো AM1 ইয়াত কি হৈছে ... দিছোঁ নহয় আমি ইয়াৰ কিমানলৈকে নাজানো এনেধৰণে গৈ থাকিব যিহেতু এইটো জাষ্ট এটা এক্সাম্পল লৈছোঁ বা এইটো এক্সাম্পল নহয় এইটো আচলতে তাৰ যিটো ফৰ্মুলা বা এটা কনষ্ট্ৰাকশ্যনৰ ফৰ্মুলা হয় গতিকে এইটো আমি এনেধৰণে লিখিব লাগিব কিন্তু যেতিয়া তোমাক পৰীক্ষাত কুৱেশ্যন দিব কুৱেশ্যনটোত কি হয় সেই মেট্ৰিক্সটো গঠন কৰা থাকিব ঠিক আছে এই মেট্ৰিক্সটো গঠন কৰা থাকিব আৰু বা কেতিয়াবা তোমাক বিভিন্ন ধৰণৰ টাইপছ অফ মেট্ৰিক্স যেতিয়া সুধি দিয়ে টাইপছ অফ মেট্ৰিক্সবিলাকত সেইখিনি অলৰেডি সেইখিনি আইডেণ্টিফাই কৰা থাকে যে এইটো তোমাৰ ৰেংক অফ মেট্ৰিক্স তুমি কৰা স্কোৱাৰ মেট্ৰিক্স কৰা ৰেক্টেংগুলাৰ মেট্ৰিক্স কৰা এনেধৰণে তোমাক কি হ'ব কুৱেশ্যনৰ পেপাৰত অলৰেডি যেতিয়া মেনশ্যন কৰি থাকিব তেতিয়া সেইখিনি ডেফিনেশ্যনখিনি মানে টাইপছৰ ওপৰত বেছ কৰি পেলাই ডেফিনেশ্যনখিনি বেলেগ বেলেগ হয় ঠিক আছে কিন্তু এইটো অভাৰঅল যেতিয়া আমি মেট্ৰিক্সৰ ডেফিনেশ্যন জানিম বা মেট্ৰিক্সটো কেনেধৰণে গঠন কৰা হয় সেইটো জানিম তেতিয়াহ'লে এইটো তোমালোকে লিখিব লাগিব ঠিক আছে ইয়াত চাবা খালি মন কৰিবলগীয়া কথাটো হৈছে প্ৰথমতে A11 থাকিব ঠিক আছে মনত এনেধৰণে ৰাখিবা মই এটা শ্বৰ্ট ট্ৰিক শিকাই দিছোঁ প্ৰথমতে এ লিখি ল'লা ঠিক আছে প্ৰথমৰ যোনটো ৱৰ্ড হয় মানে বাওঁ হাতৰ পৰা যোনটো আমি প্ৰথমৰ ৱৰ্ড একক আৰু দহক ঠিক আছে এতিয়া এই লাইনটো ফাৰ্ষ্টৰ যোনটো ৱৰ্ড হ'ব বাওঁ হাতৰ পৰা সেইটো তুমি ফাৰ্ষ্ট লাইনত লিখিলে 1 লিখিবা 1 লিখিবা ঠিক আছে নেক্সট তুমি 1 2 3 এনেধৰণে বহাই পেলাই শেষত 1N লিখি দিবা যদি পাহৰি যোৱা এনেধৰণে ট্ৰিক্স মনত ৰাখিবা তেতিয়া পাহৰি নোযোৱা ঠিক তেনেধৰণে ছেকেণ্ড লাইনটোলৈ যেতিয়া আহিবা ছেকেণ্ড লাইনটোলৈ আহোঁতে এই ওপৰৰ পৰা তললৈ 1 2 3 কমাই আনিব 1 2 3 দেখিছানে 1 2 3 এনেকৈ ধৰণে 4 5 ... এমলৈকে আহিব আৰু ইয়াৰ এগেইনষ্টত মানে যিটো আমাৰ সোঁহাতে থকা সংখ্যা থাকিব সেইটোৰ কিন্তু সলনি নহয় এটাই থাকিব সেইটো হৈছে 1 1 1 1 থাকিব ঠিক আছে নেক্সট আকৌ লাইনটোত যদি আমি চাওঁ তেতিয়াহ'লে এইটোতো আকৌ 1 2 3 আহিব কিন্তু আমাৰ সোঁহাতে যোনটো এলিমেণ্ট থাকিব ঠিক আছে এককৰ ঘৰত সেই এককৰ ঘৰত থকা সংখ্যাটো কি থাকিব অনলি 2 থাকিব ঠিক আছে থাৰ্ডটোত যদি চাওঁ এইটো 1 2 3 আহিব কিন্তু এককৰ ঘৰত অনলি 3 থাকিব ঠিক তেনেধৰণে ইয়াতো এককৰ ঘৰত এনেধৰণে আহিলে n থাকিব আৰু বাকী 1 2 3 আহিব ঠিক আছে এনেধৰণে তোমালোকে মনত ৰাখিবা আৰু ফাইনেল তুমি কি কৰিবা যেতিয়া কুৱেশ্যনটো মানে ধৰা এইখিনি লিখিবা এইখিনি লিখাৰ পিছত AMN লিখিব লাগিব এইফালৰ পৰা M গৈছে এইফালৰ পৰা N গৈছে ডেট মিনছ নাম্বাৰছ অফ ৰ এণ্ড কলম এই দুইটা হৈছে ঠিক আছে এইটো লিখিবলৈ নাপাহৰিবা এইটো লিখিব লাগিব তেতিয়াহে তোমালোকৰ শুদ্ধ হ'ব আৰু যেতিয়া এইখিনি তোমালোকে মাৰ্ক কৰা দেখিবা বহুত বেছি সংখ্যা নবহাবা যে ডট দিছোঁ যদিও দেখিছেনে প্ৰত্যেকতে ইয়াবিলাকত তিনিটাই দিছোঁ তাৰমানে ধৰা এৰেঞ্জটো আমি সেইটোৱে কৰিব লাগিব ইয়াত তুমি 4টা দিছা ইয়াত 3টা দিছা ইয়াত 2টা দিছা তেনেধৰণে নহয় দেখিছানে সমানকৈ এৰেঞ্জ কৰা আছে আৰু যেতিয়া সেইখিনি তুমি কুৱেশ্যনটো লিখিবা লিখিতে সেই ডটছকেইটা তোমালোকে মন কৰিবা যাতে ডটছকেইটা সমান হয় সেইটো চাবা
আৰু ইয়াত এটা 4টা আছে বহুতে ভুল নুবুজিবা যে ইমানখিনি কিয় আছে যিহেতু ইয়াত ফাৰ্ষ্টৰ 3টাও আছে ঠিক আছে ফাৰ্ষ্টৰ 3টাও ইয়াতে সোমাই আছে ঠিক আছে মাজত 3টা আছিলে সেই মাজত 3টাও ইয়াত সোমাই আছে আৰু একেবাৰে শেষৰটো সোমাই আছে সেইকাৰণে এইকেইটা বেছি নিচিনা লাগিছে কিন্তু একচুৱেলি বেছি নহয় যিমানকেইটা এলিমেণ্টছ আছে বা যিমানকেইটা দিব লাগে সেই অনুপাতহে দিয়া হৈছে গতিকে এইটো সৰু কথা কিন্তু এইটো মনত ৰাখিবা ঠিক আছে আই হোপ তোমালোকে কনচেপ্টটো ক্লিয়াৰ হৈছে মেট্ৰিক্সৰ ডেফিনেশ্যন যেতিয়া কওঁ ডেফিনেশ্যন কৰোঁতে মেইন কথাটো হৈছে যে আমি এটা যেতিয়া ৰেক্টেংগুলাৰ শ্বেপত এৰেঞ্জ কৰোঁ আৰু কিছুমান নাম্বাৰ্ছ এৰেঞ্জ কৰোঁ বা কিছুমান ফাংচন এৰেঞ্জ কৰোঁ ঠিক আছে সেই নাম্বাৰ্ছ এণ্ড ফাংচনবিলাক আমি কিহত এৰেঞ্জ কৰোঁ ৰেক্টেংগুলাৰ শ্বেপত এৰেঞ্জ কৰোঁ আৰু সেই যিটো তাত নাম্বাৰ্ছ বা এলিমেণ্টছ থাকিব বা ফাংচন থাকিব সেইখিনিক আমি এলিমেণ্টছ বুলি কওঁ বা ইণ্টাৰেষ্ট বুলি কওঁ ঠিক আছে আৰু এটা কথা সৰ্বসাধাৰণতে যেতিয়া আমি এটা মেট্ৰিক্স বনাওঁ সেই মেট্ৰিক্সৰ ফৰ্মটো ধৰি লৈছোঁ এটা কেপিটেল লেটাৰ লিখোঁ ধৰি লৈছোঁ এটা মেট্ৰিক্স হয় ঠিক আছে ইয়াৰ ভিতৰত যিখিনি এলিমেণ্ট থাকিব সেইখিনিত আমি কি হয় যিটো নাম্বাৰ্ছ বা ফিগাৰত আমি থাকিব ইয়াৰ ভিতৰত যিখিনি নাম্বাৰ্ছ মানে এইটো স্মল লেটাৰ থাকিব পাৰে বা তোমাৰ ইয়াত নাম্বাৰ্ছ থাকিব পাৰে সেইটো মনত ৰাখিবা এনেই মেট্ৰিক্সটোতো আমি কেপিটেল লেটাৰতে লিখোঁ ইয়াৰ ভিতৰৰখিনি কথা কৈছোঁ নাম্বাৰ্ছ বা স্মল লেটাৰ সেইটো থাকে ঠিক আছে কিছুমান বুকছত সেইটো থাকে কিছুমানত নাথাকে কিন্তু তোমালোকে সেইখিনি ক্লিয়াৰ হ'বা এইখিনি সৰু সৰু কথা সেইখিনি জানিলে পিছত আমি ক্লাছবিলাকত টাইপছ অফ মেট্ৰিক্স আলোচনা কৰিম ঠিক আছে আৰু ভিডিঅ'টো বুজি পালানে এটা কমেণ্ট কৰি জনাবা কাৰণ তোমালোকৰ কমেণ্টছবিলাকৰ ওপৰত বেছ কৰিয়ে আমি ভিডিঅ'খিনি প্ৰভাইড কৰোঁ আৰু যদি কমপ্লিট কৰ্চত আমাৰ লগত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা তোমাৰ নাম আৰু কলেজৰ নাম মেনশ্যন কৰিবা আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ